ৰঙিয়াৰ আদৰ্শ খেতিয়ক অচ্যুত কলিতাই কৃষি বিপ্লৱৰ নতুন বাট মোকলাইছে। সংহত কৃষি পদ্ধতিৰে সফলতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। প্ৰায় 10 বিঘা মাটিত জৈৱিক কৃষি কৰি বছৰি 4 পৰা 5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানসন্মত পদ্ধতিৰে মীন পালন কৰি অতিৰিক্ত আয়ৰ উৎস সৃষ্টি কৰিছে। উন্নত জাতৰ ৰঙালাও, লেচেৰা, ভেন্দি, ভাতকেৰেলা আদি বিভিন্ন শাক-পাচলিৰ খেতি কৰি লাভান্বিত হৈছে। কম মাটিত অধিক উৎপাদনৰ বাবে আধুনিক আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতি অৱলম্বন কৰিছে। কৃষি আৰু মীন পালন একত্ৰিত কৰি সংহত কৃষি ব্যৱস্থাৰ সফল ৰূপায়ণ কৰিছে। অচ্যুত কলিতাৰ সফলতাই অঞ্চলটোৰ বহু লোকক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী আৰু অনুপ্ৰাণিত কৰিছে। আজি আমি উপস্থিত হৈছোঁ নকুল কৃষি চক্ৰৰ এখন গাঁৱত, নকুল গাঁৱত। আজি আমি অচ্যুত কলিতা ডাঙৰীয়াৰ প্লটত আহিছোঁ আৰু তাতে আমি দেখিবলৈ পাইছোঁ আগৰ দিনত কি হৈছিলে, একেটা প্লটতে একেটা শস্যকে কৰা হয়। ধৰক ধান কৰিলে তাৰপিছত মাটিটো এনেই পৰি থাকে, কিন্তু ইয়াতে আমি দেখিছোঁ ধান কৰিছে, লগতে ধানৰ পিছত সৰিয়হ কৰিছে, আলু কৰিছে, তাৰপিছত কাষতে ফিচাৰী আছে। ফিচাৰী পাৰটো এনেই থকাতছে তেওঁলোকে ৰঙালাও লগাই দিছে, ৰঙালাও ইটো পাৰে লগাইছে, লেচেৰা লগাই দিছে, কাষে কাষে অমিতা গছ লগাই দিছে। তো ঠিক সেইদৰে যেতিয়া ইণ্টিগ্ৰেটেড এটা ছিষ্টেমত কৰা হয়, ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম বুলি যাক আমি কওঁ, ফিচাৰী আছে, হৰ্টিকালচাৰ ক্ৰপছ আছে, এইফালে আপোনাৰ ধান আছে, সকলোবোৰ যেতিয়া এটা ইণ্টিগ্ৰেশ্যনত কৰা হয় তেতিয়া মানে তেওঁলোকৰ উৎপাদনো বেছি হোৱাৰ লগতে তেওঁলোকৰ ইনকামো বেছি হয়। এই ইনকামটো বেছি হ'লে তেওঁলোকে বেছি লাভৱান হয় আৰু লগতে আপোনাৰ বেলেগ কৃষকেও উৎসাহ এটা পায় যে আৰু আগুৱাই যাবলৈ। তেওঁৰ আদৰ্শ অনুসৰণ কৰি বহু কৃষকে নতুন উদ্যমেৰে কৃষি কাৰ্য আৰম্ভ কৰিছে। অঞ্চলটোত এক নতুন কৃষি বিপ্লৱৰ সূচনা হোৱা দেখা গৈছে। নমস্কাৰ, মোৰ ইয়াতে গোটেই টোটেল মাটি আছে 23 বিঘা। 23 বিঘাৰ 10 বিঘা মাটি মোৰ ফিচাৰী আছে আৰু ফিচাৰীৰ লগতে মোৰ যিখিনি আমাৰ চব্জি খেতি আছে, লাওৱেই হওক বা নেচৰাই হওক, ভাতকেৰেলা হওক, ভেন্দি হওক, জিকা হওক, ফুল হওক, গোটেইখিনি মোৰ ফিচাৰীৰ লগত আছে। এটা চাইডত আছে মোৰ ধান খেতি, কিন্তু আমাৰ ধান খেতিটো আগতে আছিলে কি, আমি যিখিনি আগত আমি পৰম্পৰাগত ধান খেতি কৰি আছিলোঁ, 10-12 মান ধান পাইছিলোঁ। কিন্তু আমি যেতিয়া আমি চৰকাৰীভাৱে আমি যিখিনি প্ৰশিক্ষণ লাভ কৰিলোঁ বা আমাক প্ৰশিক্ষণ দিবৰ কাৰণে আমাৰ চৰকাৰী বিভাগ এটা, কৃষি বিভাগ এটা আছে, তেখেতে আমাক যিখিনি প্ৰশিক্ষণ দিলে বা নতুনকৈ যিখিনি বীজ আহিল, সেইখিনিৰ পৰা আমি এতিয়া বিঘাই প্ৰতি 20 পৰা 25 মান ধান আমি উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। তাৰে লগতে মোৰ যিখিনি ফিচাৰী আছে, ফিচাৰী পাৰবিলাক এনেই পৰি থাকে, সেই পাৰখিনি মই সদব্যৱহাৰ কৰি এটা ছাইডত মই জলকীয়া দিছোঁ বা নেচৰা দিছোঁ, পানীৰ ফালে মই চাং পাতি ফালে ৰঙালাও দিছোঁ। এইবাৰ ৰঙালাও মই 9 পৰা 10 কুইণ্টেল আশা কৰিছোঁ। এতিয়ালৈকে 3 কুইণ্টেল ৰঙালাও মই বিক্ৰী কৰিলোঁ, নেচৰা কুইণ্টেলৰ ওপৰত মই বিক্ৰী কৰিলোঁ। তাৰপিছত বেলেগ বেলেগ চব্জিখিনি মই বিক্ৰী কৰি আছোঁ। আৰু তাৰপিছত মোৰ মাছ আছে। মই ধান খেতিৰ বাহিৰে মই মাছ আৰু চব্জি খেতিখিনিত পাই 4.5 লাখৰ পৰা 5 লাখ টকা মোৰ বছৰি ইনকাম হয়। আৰু ইয়াত মোৰ এটা কথা কি, ধান খেতিত মোৰ 2-এটা লেবাৰ লগোৱা হয়, কিন্তু মই চব্জি খেতি আৰু মাছৰ ক্ষেত্ৰত মই কোনোদিনে হাজিৰা মানুহ নলগাওঁ। মই যিখিনি পাৰোঁ মই নিজেই কৰি থাকোঁ, টাইম লৈ পেলাই। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।